মঙ্গলদৈ থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ দালাল ৰাজ নাম শমশেৰ আলী। ঘৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত মিছামাৰী চৰ। শমশেৰ আলীয়ে চলাৰৰ নামত সাধাৰণ ৰাইজৰ পৰা টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। শমশেৰ আলীয়ে চলাৰো নিদিয়ে, ধন ঘূৰাই নিদিয়াৰ গুৰুতৰ অভিযোগ। ভুক্তভোগীয়ে উপায় নাপাই আজি মঙ্গলদৈ থানাত দাখিল কৰিলে এজাহাৰ। হয়, আজি প্ৰায় 2 বছৰমান আগতে চলাৰ দিম বুলি কৈ মিছামাৰী চাপৰিত দুখীয়া দিন হাজিৰা কৰা দৰিদ্ৰ কৃষকৰ পৰা 3000 পৰ্যন্ত টকা লৈ গাঁও আৰক্ষী বাহিনীৰ শমশেৰ আলীয়ে খেতিয়কক মিছা প্ৰলোভন দি এনে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি আহিছে শমশেৰ আলীয়ে। আজি ভুক্তভোগীয়ে টকা ঘূৰাই বিচৰাত বিভিন্ন ভয় ভাবুকি দেখুৱাই শমশেৰ আলীয়ে। মিছামাৰী গাঁৱৰ এগৰাকী আৰক্ষী বাহিনী শমশেৰ আলীয়ে বিভিন্ন সময়ত সাধাৰণ লোকৰ পৰা টকা সংগ্ৰহ কৰাৰ দুৰ্নীতিৰ লগতে জড়িত গুৰুতৰ অভিযোগ আছে। যি সময়ত অসম চৰকাৰে অসমখন দালালমুক্ত হোৱাৰ বা দেৱানীপন্থা মুক্ত কৰিম বুলি পদক্ষেপ হাতত লৈছে, তেনে সময়তে চৰ অঞ্চলৰ একাংশ দালাল দেৱানীৰ দপদপনি অব্যাহত ৰাখিছে। এতিয়া অসম চৰকাৰে তথা মঙ্গলদৈ পুলিচ প্ৰশাসনে ভিডিপি শমশেৰ আলী ওৰফে মিছামাৰী গাঁৱৰ দেৱানীক নাকি লগাব পাৰিবনে, সেয়া হ'ব সময়ত লক্ষণীয়। মঙ্গলদৈৰ পৰা হাবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। মঙ্গলদৈ মোৱামাৰী মিছামাৰী শমশেৰ নামৰ মানুহজন আমাৰ গাঁৱৰ পৰাই 5000 টকা লৈছে চোলাৰ দিবৰ কাৰণে। তে আমাক 3000 টকা লগত লৈছে আৰু 2000 টকা আমাক মাল দিব আৰু 2000 টকা ল'ব। আৰু 2 বছৰ হৈ গ'ল, আমি পইচা পাতি পোৱা নাই, আমি মালো পোৱা নাই। পইচা খুজিব গ'লে আমাক উল্টা দম দিয়ে। আমি এতিয়া আইনৰ কাকত আনি আৰু পাইছোঁ। কিমান টকা লৈছে? 5000 টকা বন্দবস্ত কৰিছে, আমি 3000 টকা কেছ নগদ লৈছে। কিমান দিনত লৈছে? 2 বছৰ। তেওঁ আপোনালোকক চলাৰ দিয়া নাই? দিয়া নাই, আমাক চলাৰ দিয়া নাই। এতিয়া পইচা খুজিলে আমাক আৰু উল্টা পুল্টা কথা বতৰা কয়, দম দিয়ে। আমি গাঁৱলীয়া মানুহ, আমি ইমান বুজি নাপাওঁ। যি কৈছে তাকে আমি মানে। তেওঁৰ ঘৰ ক'ত? তেওঁৰ ঘৰ মিছামাৰী। তেওঁ কি কৰে এনে ব্যৱসায়? তেওঁ কি কৰিব, তেওঁ এইবিলাক ধ্যানগিৰি কৰে, হয় নেকি? দালালি কৰে। নাম কি কৈছে আপুনি? শমশেৰ আলী। শমশেৰ আলী। এতিয়া আপোনালোকে কি কৰিলে? এতিয়া আমি আইনৰ ওচৰত আহিছোঁ। আমি আইনত আমাৰ এইটো দাবী পূৰণ কৰিব লাগিব, আমাৰ প্ৰাপ্য ধন আমাৰ ঘূৰাই দিব লাগিব। তেওঁ কি কৈ আপোনালোকক পইচা লৈছে? আমাক চোলাৰ দিম বুলি কৈ পইচা লৈছে। কেইজনৰ লৈছিল আপোনালোকে? বহুত মানুহ লৈছে, কমচে কম 50জন মানুহ আছে আমাৰ এই লগত পইচা দিওঁতে। আমাৰ বহুত সাক্ষী আছে। এতিয়া তেওঁ কয় যে পইচা নহ'ব, চলাৰো নহ'ব। নাই, এতিয়া আমি ক'ৰ পৰাই দিম? চৰকাৰে দিয়া নাই, আমি ক'ৰ পৰাই দিম? তুমি ইমান পইচা লৈছা আমাৰ পৰা, ইমান দিন হৈ গ'ল, 1 মাহ কথা কৈ পেলাই আজি 2 বছৰ হৈ গ'ল। আমাক পইচাটো ঘূৰাই দিয়ক। পইচাও ঘূৰাই নিদিয়ে, আমাক চলাৰো নিদিয়ে। আৰু পইচা খুজিব গ'লে তুমি কেছ কৰা আমাৰ নামত। কোনে কয় এইটো? এই শমশেৰ কয়, তুমি কেছ কৰা। তেওঁ এনেকুৱা ঘটনা আৰু কাৰোবাৰ লগত কৰিছিল নেকি গাঁৱত আপোনালোকৰ? বহুত আছে। তেওঁ এটা ভিডিপি ছেক্ৰেটাৰী। তাৰ এনেকুৱা কাম বহুত আছে। তেওঁ ভিডিপিৰ ছেক্ৰেটাৰী হৈ দালালি কৰে? দালালি কৰে। তেওঁ এজন চৰকাৰী মানুহ হৈ কিনে চৰকাৰী মানুহ হৈ পেলাই দালালি কৰে। আমি থানা আমাৰ হাতত আছে। কি কয় তেওঁ? কি কয়? থানা আমাৰ হাতত, থানা মানে কি কৰিব? কোনে কয় এইটো? শমশেৰ আলী কয়। এতিয়া আপোনালোকে চৰকাৰৰ আমি এতিয়া আইনৰ কাষত আহিছোঁ। আমি এইটো আমাৰ এইটো ন্যায় বিচাৰটো আমাৰ লাগে। পইচা 5000 করে চাইছিল, 3000 করে নিছে। আর সোলার দেওয়ার পিছিয়ে 2000 করে দেওয়া লাগবে। আৰু কি কি? তারপরে আর কই থাকে যে আমি ভিডিপি সেক্রেটারি, তোমার তো কেস করা, কি করবি করি থাক। এতিয়া আপোনালোকে কেছ কৰিলে? আমি কেস করেছি। পুলিচে কি কৈছে? পুলিশে কৈছে আমি